নমস্কাৰ, তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। আজি মই বুজাই দিম ত্ৰিভুজৰ প্ৰকাৰ। চাবা, ত্ৰিভুজৰ বাহু আৰু কোণৰ জোখৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজৰ শ্ৰেণী বিভাগ কৰা হয়। চাবা, বাহুৰ জোখ অনুসৰি ত্ৰিভুজক তিনিটা ভাগত ভাগ কৰা হৈছে। বাহু হিচাপে আমি ত্ৰিভুজ তিনি প্ৰকাৰ পাম। চোৱা, 1 নম্বৰ সমবাহু ত্ৰিভুজ, 2 নম্বৰ সমদ্বিবাহু ত্ৰিভুজ, 3 নম্বৰ বিষমবাহু ত্ৰিভুজ। তাৰপিছত কোণৰ জোখ অনুসৰি ত্ৰিভুজক তিনিটা ভাগত ভাগ কৰা হৈছে। আমি পাম, চোৱা, সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। ইয়াৰ পিছত মই তোমালোকক ত্ৰিভুজৰ সংজ্ঞাবিলাক চিত্ৰৰ সহায়ত বুজাই দিম। আৰু তোমালোকে বুজি পালানে নাই মোক কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।